Hello everyone, DWG LPUP verification হৈ আছে তাৰে ওপৰত বহুত ধৰণৰ প্ৰশ্ন সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিও আছে আৰু কিছুমানে মোক পাৰ্সোনালি মেসেজ কৰিও সুধি আছে গোটেইখিনি প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈ আগবঢ়াইছো প্ৰথমতে হল আজি 29 মাৰ্চ গতিকে প্ৰথম ফেজৰ যি ভেৰিফিকেশন হৈ আছিল ৰহিকা খানাপাৰাত তাৰে আজি সমাপ্ত হল আৰু সেকেন্ড ফেজ আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আৰু এতিয়ালৈকে সেকেন্ড ফেজৰ যিখন লিষ্ট অৰ্থাৎ কোন মানুহ আহিব ভেৰিফিকেশনলৈকে সেই লিষ্টখন এতিয়ালৈকে পাবলিশ হোৱা নাই হয়তো এই দুদিনৰ ভিতৰত পাবলিশ হৈ যাব যেহেতু ঈদৰ বন্ধও আছে মাজতে হলেও তাৰ মাজতে নিশ্চয় সেকেন্ড ফেজৰ যিখন তালিকা সেইখন প্ৰকাশ পাব তারপৰি আৰু কিছুমানে সুধিব বিচাৰি আছে যে কাট অফ কিমানলৈকে এইবাৰৰ মানে ভেৰিফিকেশনত চাইছে কোনোবাই কিবা গম পাইছে নেকি এতিয়ালৈকে কোনো ধৰণৰ কথা গম পোৱা হোৱা নাই আৰু যিসকলে ভেৰিফিকেশনত গৈ এটা কথা গম পালো যে যিসকলে এলপি ইউপি দুইটাতে এপ্লাই কৰিছিল অৰ্থাৎ এলপি টো তেওঁলোকৰ নাম আহিছে কিন্তু ইউপিত তেওঁলোকৰ লিষ্টখনত অৰ্থাৎ ভেৰিফিকেশনৰ লিষ্টত তেওঁলোকৰ ইউপি ৰোল নম্বৰ নাছিলে কিন্তু তাত তেওঁলোকে অৰ্থাৎ ৰহিকাত যত ভেৰিফিকেশন হৈ আছিল তাৰ সাৰ্ভাইডৰ সকলে একেলগতে দুয়োটা কপিয়ে ৰাখিছে বহুতৰে মানে এলপি ভেৰিফিকেশনত গৈও কিছুমানে ইউপিৰ ভেৰিফিকেশনো কৰি আহিছে গতিকে ইয়াৰ পৰা কোনো ধৰণৰ কাট অফৰ কথা অনুমান কৰিবই নোৱাৰি আৰু যিখিনি সময় ভেৰিফিকেশনত আছিল সেইখিনি সময়ত এটা কথা মন কৰিছো বেছিভাগৰে টেটৰ মাৰ্কটো বহুত ধুনীয়া হয় মানে প্ৰায় ভাগৰ মই দেখিছো 100ৰ ওপৰতে আছে গতিকে যিসকল ফাৰ্ষ্ট পেজত মাতিছে তেওঁলোকৰ টেটৰ নম্বৰ 100ৰ ওপৰতে 125 মই এনেকৈ দেখিছো 110 মেক্সিমামৰ মই দেখিছো 100ৰ ওপৰতে আছে হেতু এটা ক'ব লগা কথা আপোনালোকক আৰু ভেৰিফিকেশনত যাওতে ডকুমেন্ট কি লৈ যাব আপোনালোকে যিমানখিনি ডকুমেন্ট আপলোড কৰিছে গোটেইখিনি অৰিজিনাল কপিবোৰ নিব আৰু লগতে গোটেই ডকুমেন্টৰ একটা জেৰক্স কপি কৰি লৈ যাব তাতে আপোনালোকৰ সেলফ এটাচটো কৰি লৈ নিব আৰু এতিয়া আপোনালোকে বিভিন্ন চেনেলত বিভিন্ন পাই থাকিব যে ইমানলৈকে কাট অফ নামিব মানে ইমান কাট অফলৈকে হে প্ৰথম ফেজত মাতিছে সেকেন্ড ফেজত ইমান কাট অফৰ পৰা মাতিব তেনেকুৱা কোনো ধৰণৰ কথা আসলতে এতিয়ালৈকে গম পোৱা নাযায় কাৰণ সকলোৰে মাৰ্ক বিলাক বেলেগ কিন্তু টেটৰ মাৰ্কখিনি মই দেখিছো প্ৰায় 100ৰ ওপৰতেই আছে যিসকলে ভেৰিফিকেশনত গৈছে পৰৱৰ্তী সময়ত গম পোৱা যাব যেতিয়া লিষ্টবোৰ ওলাব প্ৰভিজনেল মেৰিট লিষ্টবোৰ ওলাব তেতিয়া গম পোৱা যাব যে এইবাৰ কাট অফ কিমানলৈকে নামিব পাৰে গতিকে আপোনালোকে মনত কোনো ধৰণৰ সন্দেহ লৈ নাথাকিব যিসকলক মাতা নাই ফাৰ্ষ্ট পেজত তেওঁলোকৰ নামবোৰ নিশ্চয় সেকেন্ড পেজত আহিব আৰু ফাৰ্ষ্ট পেজত এলপি ইউপি দুইটাকে মাতিছিল যিসকলে এলপি টো কৰিছিল ইউপি টো কৰিছিল তেওঁলোকৰ দুয়োটা ভেৰিফিকেশনতে একেলগতে হৈ গল আৰু যিসকলে এলপিত কৰা নাই অকল ইউপিতে কৰিছিল তেওঁলোকৰ ইউপি ভেৰিফিকেশনে হৈছে আৰু ইয়াতে কোনো ধৰণৰ কাট অফৰ কথা গম পোৱা নাযাব কাৰণ ভেৰিফিকেশনটো একদম বহুত ধুনীয়া এটা প্ৰক্ৰিয়াৰে কৰিছে যিটো সকলে হয়তো যিসকল ভেৰিফিকেশনত গৈছে তেওঁলোকে গমে পাইছে যে ভেৰিফিকেশন প্ৰসেসটো একেবাৰে ডিসিপ্লিন ধৰণে হৈছে সুন্দৰকৈ বাহিৰত টোকেন দিয়া হৈছে নিজৰ নাম আৰু আপোনালোকৰ সিৰিয়েল নাম্বাৰবোৰ কিমান সেই হিচাপত আৰু তেনেকৈ ভিতৰ টেবুলবোৰ ঠিক কৰা আছে আৰু সেই টেবুলত খুব সুন্দৰকৈ এটা সুন্দৰ পৰিবেশত ভেৰিফিকেশন সমূহ কৰা হৈছে গতিকে ভেৰিফিকেশন কৰি আহি নিশ্চয় কাৰো কোনো ধৰণৰ আখোৱা নাই আৰু যিসকল এবসেন্ট আছে তেওঁলোকক কৈছে পৰৱৰ্তী সময়ত এখন লিষ্ট ওলাব এবসেন্ট সকলক মাতিব গতিকে এবসেন্ট সকলৰ বৰ বেছি এবসেন্ট নাই প্ৰথম দিনা চাগে অকমান বেছিকৈ এবসেন্ট আছিল তাৰ পিছত বাকি সকলোৱে নিজৰ টাইমতে আহিছে যেহেতু দূৰৰখিনি প্ৰথম দিনা আহতে অকমান প্ৰবলেম হ'ব পাৰে হেহে ডিডব্লিউৰ যিসকল মানুহে ভেৰিফিকেশন কৰিবলৈ আহিছিল তেওঁলোকে কৈছে যে পৰৱৰ্তী সময়ত এবসেন্ট থকা সকলৰ কাৰণে নোটিছ এখন দিয়া হ'ব আৰু তেতিয়া এবসেন্ট সকল আহিলে হ'ল
এইখিনি আছিল ক'বলগীয়া ভেৰিফিকেশ্যন সম্পৰ্কত আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে ধন্যবাদ